ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে মে মাহৰ হৈছে আজি 4 তাৰিখ আজি 12 হ'ব সোমবাৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ তিথি হ'ব কৃষ্ণ তৃতীয় তিথি আজি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ আজি যোগ হ'ব পৰিমক যোগ তাৰ পিছতে শিৱ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি তাৰ পিছতে হ'ব ধনু ৰাশি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱগৰ মৰণত দুখ নাই যোগিনী অগ্নিকোণত সূৰ্য উদয় হ'ব 4:47 সূৰ্যাস্ত সময় হ'ব 5:53 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি কুম্ভ ৰাশি মিথুন ৰাশি আৰু বৃশ্চিক ৰাশি ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে বিশেষকৈ এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আজি এই সময়খিনিত অভিজ্ঞ লোকৰ সান্নিধ্যত নতুন জ্ঞান পাব যি ভৱিষ্যতে লাভ দিব বুলি কৈছে আপোনালোকৰ কামৰ পদ্ধতিয়ে পৰিয়ালক গৌৰৱান্বিত কৰিব ফোন মিডিয়াৰ জৰিয়তে যুৱক যুৱতীসকলে ভাল পৰামৰ্শ লাভ কৰিব পাৰে আবেগত যিকোনো সিদ্ধান্ত একেবাৰে ল'ব নালাগে আজি মেঘ ৰাশি জাতক জাতিকাসকলে কাকো বেছি বিশ্বাস নকৰিব আয়ৰ লগতে খৰচো আপোনালোকৰ বাঢ়িব এই সময়খিনি নিজৰ সফলতাৰ বেছি প্ৰচাৰ একেবাৰে কৰিব নালাগে বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত প্ৰভাৱশালী ব্যৱসায়ীসকলৰ সৈতে বিশেষ সম্পৰ্ক আপোনালোকৰ বনিব নতুন দিশ পাব নতুন আইডিয়া পাব নতুন আপোনালোকৰ ধাৰণাৰে আগবাঢ়িব কঠিন পৰিশ্ৰম আপোনালোকে বিশেষকৈ ফলাফল দেখিব বুলি কৈছে কঠিন পৰিশ্ৰমৰ ফল পাব বুলি কৈছে চাকৰিয়ালসকলৰ বাবে ডাঙৰ উপলব্ধি আৰু পদোন্নতিৰ সুযোগ আজিৰ দিনটোত জীৱনসংগী আৰু পৰিয়ালৰ সহযোগে শক্তি দিব প্ৰেমত ঘনিষ্ঠতা বাঢ়িব নিজৰ গাফিলতিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথম ভাগত অসুস্থ হ'ব পাৰে ব্যায়াম যোগাসনৰ বাবে সময় উলিয়াওক বুলি কৈছে দিনটো বিভিন্ন কামত ব্যস্ত থাকিব শুভ চিন্তকৰ সৈতে ফোনত কোনো গুৰুত্বপূৰ্ণ কথা বতৰা লাভজনক হ'ব আত্মবিশ্বাস আৰু শক্তিৰে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব এলাহৰ বাবে কামবোৰ পিছুৱাই নিদিব ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত বেছি মন দিয়ক বুলি কৈছে কথা কওঁতে সাৱধান হ'ব লাগিব নেতিবাচক কথাৰ বাবে সম্পৰ্ক বেয়া হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা কঠোৰ পৰিশ্ৰমৰ ফল পোৱা যাব দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত যিকোনো ঠাইত বিনিয়োগ কৰোঁতে বহুত বেছি ব্যৱসায়ীসকলে সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে পুৰণি সমস্যাৰ শেষ হ'ব চাকৰিয়ালসকলৰ কামৰ দায়িত্ব বাঢ়িব বুলি কৈছে পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু শ্বপিঙত সময় কটালে মানসিক শান্তি পাব বুলি কৈছে এই সময়খিনিত কৈছে যে লাইফ পাৰ্টনাৰক লগ পোৱাৰ সুযোগ পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ আজিৰ স্বাস্থ্যৰ দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত ভালে থাকিব মাত্ৰ অতিৰিক্ত মানসিক চাপৰ পৰা নিজকে আপোনালোকে বচাই চলিব লাগিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মেঘ ৰাশি যিসকল জাতক জাতিকা আছে গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো ব্যস্তপূৰ্ণ দিন বুলি কৈছে অৰ্থাৎ ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে সামাজিক ৰাজনৈতিক কামত কিছু লোকৰ আগ্ৰহ বাঢ়িব এই সময়খিনিত চিন্তা থাকিব ৰাজনীতিকসকলৰ বুলি কৈছে একে সময়তে নিকট আত্মীয়ৰ সৈতে চলি থকা বিবাদে আজি আপোনালোকৰ চেষ্টাৰ বিশেষকৈ সমাধান হ'ব পাৰে বুলি কৈছে অলপ গাফিলতি কিন্তু আজি বদনাম কৰিব পাৰে অলপ সাৱধান হৈ থাকিব লাগিব আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ মত লওক বুলি কৈছে ডাঙৰ সিদ্ধান্ত লওঁতে জ্যেষ্ঠসকলৰ পৰামৰ্শ লওক বুলি কৈছে অলপ গাফিলতিয়ে বদনাম কৰিব পাৰে সাৱধান থাকক ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ সকলো সদস্যৰ পৰা বিশেষকৈ মতামত তেওঁলোকৰ মনৰ যিবিলাক ভাৱ আছে সেইখিনি জানিবৰ বাবে চেষ্টা কৰাটো প্ৰয়োজন আছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত এই সময়ত নতুন কাম বা পৰিকল্পনা সফল নহ'ব পাৰে ধৈৰ্য ধৰি কাম কৰিব লাগিব বৰ্তমান কামত ভালদৰে মন দিয়ক বুলি কৈছে আপোনালোকে পৰিশ্ৰম বেছি কৰিব ফল কম পাব গতিকে ধৈৰ্য ধৰিবই লাগিব দাম্পত্য সম্পৰ্ক সুখকৰ হ'ব হঠাতে পুৰণি বন্ধুক লগ পাই পুৰণি স্মৃতিবোৰ সজীৱ কৰিব বুলি কৈছে এই সময়খিনিত বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ কাহ জ্বৰ চৰ্দি হ'ব পাৰে গাফিলতি নকৰি চিকিৎসা লওক বুলি কৈছে বিশেষকৈ বিত্তীয় ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আৰু তাৰ ফলো আপোনালোকে পাব সম্পত্তি কাম হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ কাৰোবাৰ বিয়াৰ কথা আগবাঢ়িব বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে বাধ্য হৈ কাৰোবাক সহায় কৰিবলগীয়া হ'ব পাৰে ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰাখক বুলি কৈছে ৰাজনৈতিক কামত সাৱধান হওক আৰু বিশেষকৈ সৰু ভুলে বিপদত পেলাব পাৰে ব্যৱসায়ৰ যি গতি আনিবলৈ আলোচনাৰ প্ৰয়োজন আছে কিছুমান ক্ষেত্ৰত ডিছকাছৰ প্ৰয়োজন আছে সহকৰ্মীৰ সহায় পৰামৰ্শত আপোনালোকৰ ৰৈ থকা কামবোৰ আকৌ আৰম্ভ কৰাৰ ক্ষেত্ৰত সফল হ'ব দূৰৰ এলেকাৰ সৈতে যোগাযোগ বাঢ়িব বুলি কৈছে চৰকাৰী চাকৰিয়ালসকলে কামত গাফিলতি একেবাৰে কৰিব নালাগে যিখিনি কাম পাব চৰকাৰী কৰ্মচাৰীসকলে সেই কামখিনি নিজৰ বুলি ভাবি ডিচিপ্লিনভাৱে আপোনালোকে কৰক বুলি কৈছে যাৰ বাবে আপুনি কাম কৰি আছে সেইখিনি সুন্দৰভাৱে কৰক বুলি কৈছে একে সময়তে ঘৰখনত সুখৰ এটা পৰিৱেশো থাকিব বুলি কৈছে আজিৰ দিনটোত আজি প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে
বিশেষকৈ বা বিয়াৰ বাবে পৰিয়ালৰ সন্মতি পাই কিছু লোকে সুখী অনুভৱ কৰিব পাৰে বুলি কৈছে। বাকী প্ৰেমৰ ক্ষেত্ৰতো ভুল বুজাবুজি হ'বলৈ নিদিব, ইজনে সিজনৰ অনুভৱক সন্মান কৰক, মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত বেছি ভজা তেলীয়া খাদ্য খালে গেছ আৰু বিশেষকৈ বায়ুৰ বাবে গাঁঠিৰ বিষ হ'ব পাৰে বুলি কৈছে। গেছৰ সমস্যা বাঢ়িব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ বিষ ৰাখি জাতক জাতিকাসকলে বহুত বেছি সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। শুভ ৰং হ'ব বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে মিথুন ৰাশি। ভাগ্য সহায় কৰিব। আজি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে ভাল হ'ব, গতিকে চিটুৱেশ্যন চাই তৎক্ষণাত সিদ্ধান্ত ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে। যেতিয়া সিদ্ধান্তবোৰ উচিত সময়ত ল'ব, তাৰ ফলো উচিত সময়ত আপোনালোকে পাব বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। কৰ্মৰ ক্ষমতা বা কৰ্মৰ যি দক্ষতা বিশেষকৈ আপোনালোকৰ প্ৰশংসা হ'ব। আত্মীয়ৰ ওচৰ চুবুৰীয়াৰ সৈতে মধুৰ সম্পৰ্ক থাকিব। বিশেষকৈ সৃজনশীল কামতো আপোনালোকে সময় দিব। কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, পৰিশ্ৰম বেছি হ'ব, ফল কম পোৱাৰ দৰে স্থিতি। এই সময়ত কামৰ যি পদ্ধতি সলনি কৰাৰ পৰিকল্পনা কৰক বুলি কৈছে। এই পৰিৱৰ্তনে ভৱিষ্যতে লাভ দিব। অফিচত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। পাৰিবাৰিক বিষয়ত বিশ্বাস আৰু প্ৰেম বজাই ৰখাৰ জৰুৰী বুলি কৈছে। বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। নিজৰ ভিতৰত শক্তি আৰু আত্মবলৰ যি অভাৱ অনুভৱ কৰিব পাৰে, গতিকে ধৈৰ্য বজাই ধৰি কাম কৰিব লাগিব। প্ৰকৃতিৰ ওচৰত সময় কটালে সতেজতা বা আপোনালোকৰ মানসিক যি শান্তিও আহিব বুলি কৈছে। একে সময়তে বৰ্তমান সময়ত চাকৰিত পদোন্নতি আৰু উপলব্ধিৰ যোগ, ব্যৱসায়ত পৰিশ্ৰমৰ ফল পাব। নতুন কাম এৰাই চলক, ধৈৰ্য ধৰক আৰু বিত্তীয় সিদ্ধান্তৰ ক্ষেত্ৰত শুভ বুলি কৈছে। সম্পত্তি কামবোৰ হ'ব পদ্ধতি কৰিলে বিশেষকৈ কিছু ক্ষেত্ৰত কামৰ ক্ষেত্ৰত ভৱিষ্যতে লাভ হ'ব। একে সময়তে এই সময়খিনি নিজৰ মানসিক যি অৱস্থা ভালকৈ ৰাখিব লাগিব। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব। সন্তানৰ সৈতে জড়িত কোনো সমস্যাৰ সমাধান হ'ব, যাৰ বাবে মানসিক চাপবোৰ কমিব আৰু আপোনালোকৰ বেছিভাগ সময় সামাজিক কামত কটাব বুলি কৈছে। একে সময়তে এই সময়খিনিত হেৰুৱা বা চুৰি হোৱাৰ কিছুমান ক্ষেত্ৰত যোগ দেখা পোৱা গৈছে। তেনেধৰণৰ পৰিস্থিতি আহিব পাৰে। বৰ্তমান পৰিস্থিতিত বিশেষকৈ মন দিয়ক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বেছি মন দিব লাগিব। এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক নল'ব, নহ'লে ডাঙৰ লোকচান বা অসুবিধা হ'ব পাৰে। বৰ্তমান কামত মন দিয়াটো ভাল হ'ব। ব্যক্তিগত চাকৰিত কামৰ বোজাৰ বহাৰ বাবে বিশেষকৈ টেনশ্যন থাকিব, মানসিক টেনশ্যন আপোনালোকৰ থাকিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগে ঘৰখনৰ পৰিৱেশটো সুখত আৰু মধুৰ কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত নিৰাশাৰ হ'বলগীয়া হ'ব পাৰে, কিছুলোকে নিৰাশা পাবলগীয়া হ'ব পাৰে বুলি কৈছে। শৰীৰত সামান্য দুৰ্বলতাও আজি অনুভৱ কৰাৰ সম্ভাৱনা আছে। গেছ এচিডিটি সমস্যা আমনি কৰিব পাৰে, গতিকে গাফিলতি নকৰি সঠিক চিকিৎসা লওক বুলি কৈছে। নিশ্চয়কৈ এইখিনি ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। কৰ্কট ৰাশি। আজি পৰিয়ালৰ সৈতে জড়িত শুভ কামবোৰ সম্পূৰ্ণ হ'ব। ডাঙৰ আশীৰ্বাদ আৰু কৃপাত আপোনালোকৰ চিন্তাধাৰাটো ইতিবাচক পৰিৱৰ্তন আনিব বুলি কৈছে। পৰিয়ালৰ সৈতে কোনো আত্মীয় ঘৰলৈ যোৱাৰ প্ৰগ্ৰামো কিছুলোকৰ বনিব পাৰে। চৰকাৰী সমস্যা সমাধান আজি শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক। বন্ধু আৰু আপোনালোকৰ আত্মীয়ৰ সৈতে মতভেদ বিশেষকৈ নাইকিয়া কৰিবলৈ বিশেষভাৱে চেষ্টা চলাব লাগিব। খৰচ কমোৱা এতিয়াৰ অসম্ভৱ হ'ব কিছুলোকৰ বাবে। ইয়াৰ বাবে আৰ্থিক যি অৱস্থা বেয়া হ'ব পাৰে। কেতিয়াবা নিজৰ ভৱিষ্যতক লৈ কিছুলোকৰ বহুত বেছি আজিৰ দিনটোত চিন্তাত পৰিব বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা যোগ্যতাৰ বলত ব্যৱসায়ত গুৰুত্বপূৰ্ণ সফলতা আহিব, কিন্তু ব্যৱসায় কথা কাৰো লগত আপোনালোকে ভগাই নল'ব। অফিচত সহকৰ্মীসকলৰ সৈতে সঠিক সমন্বয় ৰাখিলে আপোনালোকৰ যি অৱস্থাও ভাল হৈ থাকিব। ঘৰখনত সুখ আৰু সৌন্দৰ্যৰ এটা পৰিৱেশ থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ বিশেষকৈ চক্ৰত পৰি পেলাই বা প্ৰেমত পৰি পেলাই কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ নষ্ট নকৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে গাফিলতি নকৰিব। স্বাস্থ্যৰ প্ৰতি গাফিলতি শাৰীৰিক আৰু মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে, গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। এই সময়খিনিত বৰ্তমান বতৰৰ পৰা নিজকে বচাই চলাটো প্ৰয়োজন আছে। সামাজিক বা ৰাজনৈতিক সম্পৰ্কৰ জৰিয়তে ভাল লাভৰ স্বীকৃতি আছে। আজি আপোনালোকৰ মাত্ৰ নিজৰ ব্যক্তিগত কথা বাহিৰত প্ৰকাশ একেবাৰে নকৰিব। যিকোনো কাম গোপনে কৰিলে আশাতকৈ বেছি সফলতা পাব। ধ্যান ৰাখিব লাগিব। অযথা কাম আৰু এলাহত সময় নষ্ট নকৰিব। নিজৰ যোগ্যতা আৰু কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। এই সময়খিনিত ঋণ লোৱাৰ পৰিকল্পনা থাকিলে এবাৰ আকৌ ভালদৰে ভাবি চিন্তি আপোনালোকে ল'ব লাগিব। ব্যৱসায়ৰ সৈতে ৰৈ থকা কাম আজি আকৌ আৰম্ভ হ'ব পাৰে। ইতিবাচক ফলো পাব বুলি কৈছে। ওচৰৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা কিছুলোকৰ প্ৰতিযোগিতাত বিশেষকৈ আপোনালোকে জয় হোৱাটো নিশ্চিত হ'ব, গতিকে চেষ্টা কৰি থাকক। চৰকাৰী বিশেষকৈ চাকৰিয়ালসকলে ৰাজহুৱা স্থানত নিজৰ ভাৱমূৰ্তি যত্ন লওক। দাম্পত্য জীৱনত মাধুৰ্য থাকিব। ঘৰতো সুখৰ পৰিৱেশ বনিব। ঘৰৰ কোনো বয়োজ্যেষ্ঠ বা
সদস্যৰ স্বাস্থ্যক লৈ চিন্তা থাকিব পাৰে ডায়েবেটিছ লোকসকলে বিশেষ যত্ন লওক বুলি কৈছে আজি কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত হনুমানজী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সিংহ ৰাশি আজি ঘৰুৱা আৰু কৰ্মৰত মহিলাসকলে বিশেষকৈ পৰিয়ালৰ প্ৰতি যি দায়িত্ব অতি সুন্দৰভাৱে পালন কৰিবলৈ সক্ষম হ'ব বিনিয়োগৰ বাবে অতি উত্তম সময় বুলি কৈছে যদি কোনো চৰকাৰী কাম ৰৈ আছে তেন্তে কোনো অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে একে সময়তে কিছু প্ৰতিকূল পৰিস্থিতি আহিব পাৰে কিন্তু আজিৰ দিনটোত সাহস নেহেৰুৱাই পৰিস্থিতিৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক ঘৰৰ ডাঙৰ বয়োজ্যেষ্ঠৰ মাৰ্গদৰ্শন বিশেষকৈ আৰু তেওঁলোকৰ সান্নিধ্যত কিছু সময় কটালে মনোবল বাঢ়িব বুলি কৈছে ব্যৱসায়ত কিছু সুযোগ পাব আৰু এই সময়খিনিত সেইবোৰ কাৰ্যকৰী কৰাটো সঠিক সময় কিন্তু আভ্যন্তৰীণ যি ব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে কামৰ যি পদ্ধতি ভাল কৰিবলৈ লোৱাৰ যি টাৰ্গেট পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব অফিচত বা কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াসকলৰ সৈতে সম্পৰ্ক একেবাৰে বেয়া নকৰিব পাৰিবাৰিক যি সম্পৰ্কৰ সৈতে কিছু সময় কটাওক আৰু ইয়াৰ এই সম্পৰ্কত মাধুৰ্যতা আহিব আৰু প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে দূৰত্ব বাঢ়িব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব জ্বৰ আৰু কাহ চৰ্দিৰ কিছু লোকৰ সমস্যা থাকিব পাৰে গতিকে এই সময়খিনি নিজৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতা সেইখিনি আপোনালোকে সক্ৰিয় কৰি ৰাখিব লাগিব বা ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে একে সময়তে এই পৰিয়ালত বিশেষকৈ চলি থকা কোনো সমস্যা সমাধান হ'ব পাৰে নতুন ধৰণে কথাবোৰ জানিবলৈ চেষ্টা কৰক আৰু কিছু সময় নিজৰ ভাল লগা কামৰ বাবেও উলিয়াওক ইয়াৰ বাবে মানসিক শান্তি পাব খৰখেদাকৈ লোৱাৰ যিকোনো সিদ্ধান্ত ভুল ফল দিব পাৰে গতিকে শান্ত স্বভাৱ এটা বজাই ৰাখক আৰু ধীৰে স্থিৰে কামখিনি কৰক কামৰ বোজা আনৰ সৈতে ভগাই ল'লে নিজৰ বাবে সময় উলিয়াব পাৰিব অযথা কামত সময় নষ্ট নকৰি গুৰুত্বপূৰ্ণ কামত বেছি মন দিয়ক ব্যৱসায়ত কিছু সমস্যা অহাৰ সম্ভাৱনা আছে ইয়াৰ বাবে বা ইয়াৰ পৰা আপোনাক বা সেই ধৰণৰ সমস্যাবোৰৰ পৰা ওলাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব অতিৰিক্ত আয়ৰ উৎসৱৰ সৃষ্টি হ'ব মাত্ৰ কামৰ পদ্ধতি আৰু কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখিব লাগিব বুলি কৈছে কিন্তু নিজৰ কামৰ পদ্ধতিত কোনো পৰিৱৰ্তন অনাৰ কথা একেবাৰে চিন্তা নকৰিব তৎক্ষণাত স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক বুজাবুজি ঘৰখনৰ ব্যৱস্থা সুন্দৰ কৰি ৰাখিব যুৱক যুৱতীসকলৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি একেবাৰে গাফিলতি নকৰিব বতৰৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যটো পৰিব পাৰে আজি সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কন্যা ৰাশি ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ ৰৈ থকা কামবোৰে গতি লাভ কৰিব সুন্দৰভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব যদি কোনো প্ৰত্যেক বিষয় বিশেষকৈ আপোনালোকৰ সম্পত্তি ৰৈ আছে কিছুমান কাম তেন্তে কাৰোবাৰ মধ্যস্থতাত সমাধান হ'ব পাৰে যাত্ৰা কাৰ্যসূচী আজিৰ দিনটোত থাকিব আজি সতেজ সবল হৈ থাকক আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লওক বেছি ভাবি চিন্তি থাকিলে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে দেখুৱাবলৈ গৈ বেছি খৰচ কৰাৰ বা ঋণ লোৱাৰ পৰা বাচক লগতে কাৰোবাক কথা দিওঁতে অতি সাৱধানে নিশ্চয়কৈ কথা দিয়ক বুলি কৈছে বা সেয়া নিশ্চয়কৈ পূৰণ কৰক শ্বেয়াৰ ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ শ্বেয়াৰ বেছি নকৰিব যদি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে লগে লগে আৰম্ভ কৰক এই সময়ত সফলতা পোৱাৰ অতি উত্তম সুযোগ বুলি কৈছে দাম্পত্য সম্পৰ্কত মাধুৰ্য থাকিব বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে কিছু লোকৰ এই সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে এই সময়খিনি খাদ্যাভ্যাস আপোনালোকে ভালকৈ ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব সময় আপোনালোকৰ বহু ধৰণৰ উপলব্ধিত বিশেষকৈ ব্যস্ত কৰি ৰাখিব ৰৈ থকা কামত গতি লাভ কৰিব পাৰে বুলি কৈছে পাৰিবাৰিক লোকৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত ইতিবাচক আলোচনা হোৱাৰ সম্ভাৱনা আছে কোনো ধাৰ্মিক অনুষ্ঠানৰ কিছু লোকৰ চিন্তা থাকিব বুলি কৈছে নিজৰ পৰিকল্পনা কাৰো লগত প্ৰকাশ নকৰিব নহ'লে কোনোবা ইয়াৰ অনুচিত সুবিধা ল'ব পাৰে যিকোনো কাগজ পত্ৰ কাম কৰোঁতে বহুত সাৱধান হ'ব বুলি কৈছে সৰু ভুলৰ বাবে বহুত বেছি ডাঙৰ টকা পইচাৰ লোকচান হ'ব পাৰে যুৱক যুৱতীসকলে কামত বাধা অহাৰ বাবে কিছু নিৰাশ হ'ব পাৰে আজি কৰ্মক্ষেত্ৰত পৰি থকা বিশেষকৈ কাম সোনকালে শেষ কৰিবলৈ কিছু কঠিন আৰু শক্তিশালী সিদ্ধান্ত ল'ব লাগিব বুলি কৈছে যাৰ ফল ভৱিষ্যতে পাব চাকৰি লোকৰ বাবে আজিৰ দিনটোত জ্যেষ্ঠ বিষয়ৰ সম্পূৰ্ণ সন্তুষ্ট হৈ থাকিব জীৱনসংগীৰ লগত ঘৰ আৰু পৰিয়ালৰ প্ৰতি পূৰ্ণ সহযোগ থাকিব যাৰ বাবে আপুনি মানসিক চাপ নোহোৱাকৈ কামত মন দিব পাৰিব গেছ আৰু বদহজমৰ বাবে পেটৰ সমস্যা হ'ব পাৰে এই সময়খিনি নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দি চলিব লাগিব আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ জয় হনুমান লিখি দিব
তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মাতৃপক্ষৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক সমস্যা দূৰ কৰিবলৈ কৰাৰ আপোনালোকৰ যি চেষ্টা সফল হ'ব। অভিজ্ঞ লোকৰ মাৰ্গদৰ্শন আৰু আপোনালোকৰ কৈছে যে তেওঁলোকৰ যি পৰামৰ্শ মানি চলিলে আপোনালোকৰ ভাগ্যৰ শক্তিশালী হ'ব। বেছি সহনশীল হোৱাটো উচিত নহয়। বৰ্তমান বিৰোধী আপোনালোকৰ বাবে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু সিহঁতৰ ওপৰত জয়ী হ'বলৈ সেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। আজি শহুৱেকৰ ঘৰৰ সৈতে কিছু লোকৰ সম্পৰ্কৰ তিক্ততা আহিবলৈ নিদিব। আজি ব্যৱসায় ক্ষেত্ৰত কাৰোবাৰী বিশেষকৈ কামত কৰ্মচাৰীৰ বাবে কিছু অসুবিধা থাকিব। নতুন কাম এতিয়া আৰম্ভ নকৰিব। অচিনাকি লোকৰ সৈতে টকা পইচা লেনদেনৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব। আজি তুলা ৰাশি জাতক জাতিকাসকলে বন্ধু আৰু নিকট আত্মীয়ৰ সৈতে গেট টুগেডাৰ পাৰিবাৰিক যি কাৰ্যসূচী থাকিব, প্ৰেমৰ সম্পৰ্কৰ ধুনীয়া হৈ থাকিব। ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰৰ ৰোগীয়ে বিশেষ যত্ন লওক। মানসিক চাপৰ বাবে সমস্যা বাঢ়িব পাৰে। পৰিয়ালৰ সৈতে জড়িত কামত ব্যস্ত থাকিব আৰু আপুনি পূৰ্ণ মনোযোগেৰে ঘৰৰ সকলো সদস্যৰ প্ৰয়োজন পূৰণ কৰিবলৈ চেষ্টা কৰিব। যোগাযোগৰ জৰিয়তে কোনো গুৰুত্বপূৰ্ণ তথ্য পাবলৈ গৈ আছে। পাৰিবাৰিক সমস্যা সমাধানত আপোনালোকৰ যি অৱদান যথেষ্ট পৰিমাণে প্ৰয়োজন আছে, ইয়াৰে ঘৰৰ পৰিৱেশটো ঠিক হৈ থাকিব। আজি ওচৰ চুবুৰীয়াৰ সৈতে কোনো কথাত একেবাৰে তুলা ৰাশি জাতক জাতিকাসকলে তৰ্কৰ পেচাল কৰিব নালাগে বুলি কৈছে। হোৱাৰ পৰিস্থিতি আহিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। গতিকে অত্যধিক খং কৰাৰ পৰা বাচক আৰু অযথা কামৰ পৰা নিজকে আঁতৰাই ৰাখিলে ভাল হ'ব। ব্যৱসায়ত কাম বেছিয়ে থাকিব। বনিবলৈ বা ব্যৱসায়খিনি ভালদৰে আগবঢ়াই নিবলৈ ধৰাৰ কামত বাধা আহিব পাৰে, কিন্তু পৰিশ্ৰম আৰু বুদ্ধিৰে কামবোৰ স্বাভাৱিক হৈ থাকিব। ব্যৱসায়ত মানসিক চাপ ল'লে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে ক্ষমতা অনুসৰি কাম কৰাটো ভাল হ'ব। একে সময়তে কাহ চৰ্দিৰ দৰে ইনফেকশ্যন হ'ব পাৰে। কিছু লোকৰ এই সময়ত পৰম্পৰাগত চিকিৎসা বেছি উপযুক্ত। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। পানী খাওক বুলি কৈছে। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। বৃশ্চিক ৰাশি, ঘৰখনৰ ব্যৱস্থা ভালকৈ ৰাখিবলৈ বিশেষকৈ আপোনালোকৰ বিশেষ অৱদান থাকিব। আৰ্থিক কাম কাজ সঠিক কৰিবলৈ আজি সময় অনুকূল বুলি কৈছে আপোনালোকক। যদি এই সময়ত ব্যক্তিগত সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে দেৰি নকৰিব। আপোনালোকৰ কামবোৰ সময়ত হৈ যাব। অযথা ঘূৰা ফুৰা আৰু বন্ধুৰ পৰা লোকচানৰ বাহিৰে একো নাপাব আজিৰ দিনটোত। গতিকে মনত ৰাখিব, নিজৰ ব্যক্তিগত কামত মন দিয়াটো ভাল হ'ব। আপোনালোকৰ সন্দেহপ্ৰৱণ স্বভাৱে ঘৰ পৰিয়ালৰ বাবে চিন্তাৰ কাৰণ হ'ব পাৰে। সন্তানৰ পৰা বেছি বাধা নিদিব বৰ্তমান সময়ত বিবাহিত লোকসকলে। কৰ্মৰ ক্ষেত্ৰত অত্যধিক মন দিয়াৰ প্ৰয়োজন আছে। আপোনালোকৰ গাফিলতিৰ বাবে কোনো কৰ্মচাৰী আপোনালোকৰ কামৰ পদ্ধতি সুবিধা ল'ব পাৰে। চৰকাৰী চাকৰিয়ালসকলে ৰাইজৰ সৈতে কথা পাতোঁতে মৰ্যাদাৰ কথা মনত ৰখাটোৰ প্ৰয়োজন আছে। কোনো পুৰণি বন্ধুক লগ পাই স্মৃতি আপোনালোকে সজীৱ কৰি ৰাখিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি উত্তম হ'ব। লাইফ পাৰ্টনাৰৰ আৱেগক আঘাত নিদিব। কোনো পুৰণি ৰোগ আকৌ উভতি আহিব পাৰে। গাফিলতি নকৰি নিয়মীয়া আপোনালোকে দৰৱ খাওক বুলি কৈছে। কোনো প্ৰভাৱশালী ব্যক্তিক লগ পালে লাভ হ'ব আৰু দৈনন্দিন কাম কাজ মনৰ দৰে ব্যৱস্থিত হৈ থাকিব। সন্তানক সময় দিলে সিহঁতৰ তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব আৰু ভৱিষ্যতৰ প্ৰতি সজাগ হৈ থাকিব। আজি দুপৰীয়াৰ পিছত বিশেষকৈ কামবোৰ কৰিবলৈ আপোনালোকৰ কিছু বাধাৰ আশংকা আছে অহাৰ, গতিকে ধ্যান ৰাখিব। অচিনাকি লোকৰ লগত সম্পৰ্ক নাৰাখিব আৰু নিজৰ কথা ৰাজহুৱা নকৰিব। সন্তানৰ কোনো কামক লৈ কিছু লোকৰ আজি কিছু চিন্তা থাকিব পাৰে দিনটো শেষৰ অৰ্ধত, কিন্তু এই সময় শান্তিৰে বিশেষকৈ সমস্যাবোৰ সমাধান কৰাৰ সময় বুলি কৈছে। আৰ্থিক বিষয়ত পৰিয়ালৰ পৰামৰ্শ লাভজনক হ'ব, কিন্তু কাৰোবাৰ লগত পাৰ্টনাৰশ্বিপত যদি কৰাৰ যি পৰিকল্পনা কৰিছে ব্যৱসায় এটা যদি লগে লগে কাৰ্যকৰী কৰক। শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটৰ লগত জড়িত লোকসকলে বিশেষকৈ লাভান্বিত হ'ব পাৰে। চাকৰি লোকসকলৰ কাম বহুত থাকিব বুলি কৈছে। ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে। পাৰিবাৰিক সদস্যৰ সৈতে বিশেষকৈ একেলগে কিছু সময় কটাবলৈ বাবে আজিৰ দিনটো চেষ্টা কৰক। পাৰস্পৰিক সম্বন্ধ শক্তিশালী হ'ব। প্ৰেমৰ সম্পৰ্কত মাধুৰ্যতা থাকিব। নিয়মীয়া ব্যায়াম আৰু বিশেষকৈ সঠিক খাদ্যাভ্যাসে বিশেষকৈ আজি যিসকল বৃশ্চিক ৰাশি জাতক জাতিকা আছে তেওঁলোকৰ স্বাস্থ্য উত্তম কৰি ৰাখিব পাৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ, ধনু ৰাশি। দৈনন্দিন ৰুটিনত কিছু পৰিৱৰ্তন আনিবলৈ বাহিৰৰ কামতো আগ্ৰহ ল'ব। ইয়াৰে সামাজিক সংগঠনতো আপোনালোকৰ বিশেষ পৰিচয় গঢ় ল'ব। যদি ক'ৰবাত টকা পইচা আপোনালোকৰ ৰৈ আছে তেন্তে তাক বিচাৰি উলিওৱাৰ অনুকূল সময়। সাৱধান হৈ থাকক, কাৰণ নজনাকৈ কাকো বিশ্বাস নকৰিব। যিকোনো অনিশ্চয়তাৰ সময়ত পৰিয়ালৰ অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰামৰ্শ লোৱাটো হিতকৰ হ'ব। ধৈৰ্য আৰু সংযম বজাই ৰখাটো প্ৰয়োজন আছে। ব্যৱসায়িক কাম সময়মতে সম্পূৰ্ণ হৈ যাব। একে সময়তে এই সময়খিনিত চৰকাৰী চাকৰিত পৰিস্থিতিৰ বাবে কামবোৰ বেছি হ'ব। জীৱনসংগী আৱেগক সন্মান কৰক। বিপৰীত লিংগৰ ব্যক্তিক লগ পাই পুৰণি সুখৰ স্মৃতিবোৰ সজীৱ হ'ব বুলি কৈছে। কিছু লোকৰ অত্যধিক মানসিক চাপ আৰু চিন্তাৰ বাবে প্ৰাচনতন্ত্ৰ প্ৰভাৱিত হ'ব পাৰে। বেছি চাপ নল'ব আৰু নিয়মীয়া আপোনালোকে ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক। পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ আজি কিন্তু প্ৰয়োজন আছে। আপুনি নিজৰ বলেৰে নিজৰ শক্তিৰে বহু কাম সম্পূৰ্ণ কৰিব পাৰিব। ব্যক্তিগত ব্যস্ততাৰ লগতে পৰিয়ালৰ কামতো অৱদান
থকাৰ বাবে সন্তুষ্টি পাব, কোনো সুখকৰ খবৰো পাব পাৰে বা সুখবৰ পাব পাৰে। সময় সঠিক ব্যৱস্থাপনা কৰক, কিছু সময় সামাজিক আৰু সমাজৰ কামতো নিশ্চয়কৈ দিয়ক, ইয়াৰে যোগাযোগৰ পৰিসৰ বাঢ়িব কিন্তু নতুন অভিজ্ঞতাও পাব। ঘৰখনৰ কাৰোবাৰ স্বাস্থ্যক লৈ ব্যস্ততাপূৰ্ণ এটা দিন বুলি কৈছে, বিশেষকৈ তেওঁলোকৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। কৰ্মক্ষেত্ৰত অলপ প্ৰত্যাহ্বান আহিব পাৰে, লগতে পূৰ্ণ পৰিশ্ৰমেৰে নিজৰ লক্ষ্য লাভ কৰিবলৈ পাৰিব। নিজৰ কৰ্মৰ ক্ষমতা প্ৰমাণ কৰিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। অফিচতো কামৰ বোজা বেছি হ'ব কিছু লোকৰ। দাম্পত্য জীৱনত কোৱা হৈছে যে আজিৰ দিনটোত সকলোৰে মাজত সমন্বয় থাকিব, যাৰ বাবে পৰিয়াল আৰু পাৰস্পৰিক যি সম্পৰ্কত মাধুৰ্য থাকিব। অত্যধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে মূৰত গধুৰতা আৰু ভাগৰ আপোনালোকৰ লাগিব পাৰে। ইতিবাচক হৈ থাকিবৰ বাবে চেষ্টা কৰিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো ভালদৰে পাৰ হওক, সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশি সময় অনুকূল, গভীৰতা আৰু পৰিশ্ৰমেৰে কামবোৰ মন দিয়ক বুলি কৈছে। কামত মন দিয়ক, অতিথি অহাৰ বাবে ঘৰৰ পৰিৱেশটো সুখকৰ হ'ব। সকলো কাম আজি কৈছে যে সুব্যৱস্থিত হৈ যোৱাৰ সম্ভাৱনা আছে। কোনো বিবাদিত বিষয় সময়মতে নিষ্পত্তি হ'ব। যিকোনো প্ৰতিকূল পৰিস্থিতিত মন আৰু মগজুৰ পৰা নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব বুলি কৈছে। আৰু কোৱা হৈছে যে আজি আনৰ চিন্তা কৰাৰ সলনি নিজৰ ওপৰত মন দিয়ক, নিজৰ কথা ভাবক। ক্ষমতাতকৈ বেছি ধাৰ ল'লে, টকা পইচা ঋণ ল'লে, টকা পইচা কাৰোবাৰ পৰা ল'লেও বিপদত পৰিব পাৰে, গতিকে ধ্যান ৰাখিব, ক্ষমতাতকৈ বেছি ল'ব নালাগে। এই সময়ত বিবাহিত লোকসকলে সন্তানকো সঠিক পথ প্ৰদৰ্শনৰ বিশেষকৈ প্ৰয়োজন আছে তেওঁলোকক দিয়াৰ। ব্যৱসায়িক কাম কাজ সঠিক কৰোঁতে নিজৰ কৰ্ম দক্ষতাৰ ওপৰত বিশ্বাস ৰাখক। মনৰ দৰে বিজনেছ পাৰ্টনাৰ পাব পাৰে। নথি পত্ৰ আজি সাৱধানে ৰাখিবলৈ কৈছে আপোনালোকক। আৰু কৈছে যে এই সময়খিনি নহ'লে বিপদত পৰিব পাৰে। ঘৰ পৰিয়ালৰ সুখৰ পৰিৱেশ থাকিব। লাইফ পাৰ্টনাৰক উপহাৰ দিলেও বিশেষকৈ মানসিক শান্তি আহিব বা নাপাহৰিব দিবলৈ। প্ৰেমৰ বাবে কেৰিয়াৰৰ সৈতে কোনো ধৰণৰ আপোচ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু বেছি দৌৰা দৌৰিৰ বাবে কিছু লোকৰ শিৰৰ বিষ হ'ব পাৰে, গতিকে গাফিলতি নকৰিব। ব্যায়াম আৰু চিকিৎসা দুয়োটাতে গুৰুত্ব দিব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে কিন্তু আজি সঠিক চিন্তাৰ চৰ্চা আৰু সাৱধানতাৰ ৰাখিলে অতি অনুকূল ফলাফল পাব। ঘৰৰ অভিজ্ঞ লোকৰ পৰামৰ্শ সহায়ক হ'ব। সন্তানৰ ফালৰ পৰা কোনো শুভৰ খবৰ পাই ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে। কিছু প্ৰত্যাহ্বানো আহিব আজি। যদি ঋণ বা ধাৰ লোৱাৰ পৰিস্থিতি হয় তেন্তে নিজৰ সামৰ্থ্যৰ কথা মনত ৰাখিব। প্ৰথমতে কৈছিলোঁ বহাৰ খৰচে আমনি কৰিব পাৰে। গাড়ী কিনাত কিছু লোকৰ খৰখেদা একেবাৰে থাকিব, গতিকে খৰখেদা একেবাৰে কৰিব নালাগে গাড়ী কিনোতে। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সন্তুলিত আৰু অনুশাসিত পৰিৱেশ ৰাখক। ইয়াৰে সহকৰ্মী আৰু কৰ্মচাৰীৰ পূৰ্ণ শক্তিৰে কামত মন দিব পাৰিব। সংগীত সাহিত্য আৰু কলাৰ সৈতে জড়িত কামত সফলতা পাব। অফিচত প্ৰজেক্টৰ সময়ত শেষ কৰিবলৈ চেষ্টা কৰক। কামখিনি যিখিনি পাব সেই কামখিনি সময়মতে কৰিবৰ বাবে চেষ্টা কৰক। জীৱনসংগীৰ সৈতে সম্পৰ্ক ঘনিষ্ঠতা বাঢ়িব। পৰিয়ালৰ শান্তি এটা পৰিৱেশ বিৰাজ কৰিব পাৰিব বুলি কৈছে, বা সেইখিনি এটা পৰিৱেশ দিব পাৰিব। কাহ চৰ্দি ডিঙিৰ বিষৰ সমস্যাও হ'ব পাৰে বুলি কৈছে, অসুবিধা হ'ব পাৰে, গতিকে সঠিক চিকিৎসা নিশ্চয়কৈ ল'ব। বৰ্তমান কিন্তু জাংক ফুড পৰিহাৰ কৰক মকৰ ৰাশি জাতক জাতিকাসকলে। আজি আপোনালোকৰ বাবে কৈছে যে ধৈৰ্যৰ প্ৰয়োজন আছে। যিকোনো কাম কৰোঁতে সাৱধানে কৰিব লাগিব। বন্ধু আৰু সহকৰ্মীসকলৰ সৈতে কোনো বিশেষ উদ্দেশ্য লৈ পৰিকল্পনা আপোনালোকে কৰিব। ঘৰখনৰ ব্যৱস্থা বজাই ৰাখক। ঘৰখনৰ ৰক্ষণাবেক্ষণৰ কামবোৰ আপোনালোকৰ হ'ব। আপুনি পূৰ্ণ মন আৰু শক্তিৰে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি বন্ধু আৰু সহযোগীৰ সৈতে কোনো বিশেষ উদ্দেশ্য লৈ পৰিকল্পনা আজিৰ দিনটোত কিছুলোকে কৰিব পাৰে। ঘৰৰ ব্যৱস্থা বজাই ৰখা আৰু ঘৰখনৰ ৰক্ষণাবেক্ষণৰ কাম বেছি হ'ব। আপুনি পূৰ্ণ মন আৰু শক্তিৰে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ এই সময়খিনিত অযথা কামত খৰচ নিয়ন্ত্ৰণ বজাই ৰাখক, নহ'লে বাজেট বেয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া আৰু কেৰিয়াৰৰ ক্ষেত্ৰত মন দিব লাগিব। এই সময়খিনিত কিন্তু ধ্যান ৰাখিব লাগিব। ব্যৱসায়ত কিছু লাভজনক পৰিস্থিতি আপোনালোকৰ থাকিব। টকা পইচা লেনদেনৰ ক্ষেত্ৰত বহুত বেছি সাৱধানে আগবাঢ়ক বুলি কৈছে। গাফিলতিৰ বাবে লোকচান হ'ব পাৰে। চাকৰিত কোনো সহকৰ্মীসকলৰ সৈতে তৰ্ক বিতৰ্কত একেবাৰে সোমাব নালাগে। স্বামী স্ত্ৰীৰ মাজত মিঠা টেঙা কাজিয়া হ'ব পাৰে, কিন্তু সম্পৰ্কত আৰু বেছি ঘনিষ্ঠতা আহিব। লাইফ পাৰ্টনাৰৰ সৈতে দেখা সাক্ষাৎ হ'ব। প্ৰেমৰ ক্ষেত্ৰত কৈছে যে প্ৰেম আৰু বৈবাহিক জীৱনত ধৈৰ্য বজাই ৰাখক, খং নকৰিব বেছি। গেছ আৰু এচিডিটিৰ সমস্যাৰ বাবে কিছুলোকে আমনি পাব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। বেছি টেঙা খাদ্য বৰ্তমান সময়ত একেবাৰে খাব নালাগে। মনত ৰাখিব আজি কেনেকৈ নিজৰ কামখিনি সম্পূৰ্ণ কৰিব পাৰি, কমপ্লিট কৰিব পাৰি, তাৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগে। ব্যৱসায়ত নতুন পৰিকল্পনা আপোনালোকৰ আজিৰ দিনটোত সৃষ্টি হ'ব পাৰে বুলি কৈছে। সময় সঠিক ব্যৱহাৰ আপোনালোকে কৰক। কোনো অসুবিধা হ'লে পৰিয়ালৰ লোকৰ সৈতে ভগাই লওক। পৰামৰ্শ নিশ্চয়কৈ পাব। যুৱক যুৱতীসকলে নিজৰ যোগ্যতা আৰু
ক্ষমতাৰে কোনো স্থান লাভ কৰিব পাৰে খং নিয়ন্ত্ৰণ কৰাৰ সংকল্প লওক মাটি বাৰী কোনো সমস্যা যদি চলি আছে তেন্তে সেইখিনি ভাবি চিন্তি কাম কৰক খৰখেদা আৰু ভুল পথ প্ৰদৰ্শনত নিজৰ লোকচান কৰি পেলাব পাৰে বিশেষকৈ কাৰোবাৰী স্থানত ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ বেছি অনুশাসন বা বাধা দিলে সহকৰ্মীৰ কামত প্ৰভাৱ পৰিব পাৰে কোনো সিদ্ধান্ত খৰখেদাকৈ নল'ব এই সময়ত বৰ্তমান কামত মন দিয়ক স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ পৰা বেছি আশা কৰাতকৈ সমন্বয় ভাল লাভ কৰিব আপোনালোকে এই সময়খিনিত প্ৰেমৰ সম্পৰ্কক শক্তিশালী কৰিবৰ বাবে চেষ্টা কৰক নিজৰ স্বাস্থ্যৰ সঠিক যত্ন লোৱাটো প্ৰয়োজন আছে খং নিয়ন্ত্ৰণৰ সংকল্প লওক আৰু ব্যায়াম যোগ নিশ্চয়কৈ কৰক শুভ ৰং হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি গোলপীয়া ৰঙৰ শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশি কিছু অসুবিধা আহিব পাৰে লগতে সমাধানো ওলাব অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ মাৰ্গদৰ্শন বা তেওঁলোকৰ পথ প্ৰদৰ্শন সান্নিধ্যত পোৱাত নিজৰ ভিতৰত অদ্ভুত আত্মবিশ্বাস আৰু আত্মবল অনুভৱ কৰিব আৰু কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিব কোনো ধাৰ্মিক স্থানতো সময় কটাব মীন ৰাশিৰ জাতক জাতিকাসকলে হঠাতে কোনো বিপদ আপোনালোকৰ সন্মুখত বিশেষকৈ থিয় হ'লে বিশেষকৈ সেই সমস্যাখিনিৰ সৈতে যুঁজিবৰ বাবে চেষ্টা কৰক অযথা কামতো কিছু সময় কটাব আজি মনত ৰাখিব কেতিয়াবা আপোনালোকৰ আজিৰ দিনটোত আত্মবিশ্বাস আৰু অহংকাৰে বনিবলগীয়া বা হ'বলগীয়া কামবোৰ বাধা দিব পাৰে গতিকে মনত ৰাখিব ব্যৱসায়ত নতুন পৰিকল্পনা বনিব সোনকালে কাম কৰক চৰকাৰী চাকৰিয়ালসকলে বিশেষকৈ ডিউটি পাব পাৰে কামবোৰ দক্ষতাৰে সম্পূৰ্ণ কৰিবলৈ ছিনিয়ৰ বিষয়ৰ পৰা ইতিবাচক সঁহাৰি পাব জীৱনসংগীৰ সৈতে ভুল বুজাবুজিৰ বাবে কিছু তৰ্ক হ'ব পাৰে সম্পৰ্কৰ প্ৰতি সৎ থাকক অযথা প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক বিপি আৰু ডায়েবেটিছৰ সমস্যা বাঢ়িব পাৰে কিছু লোকৰ গাফিলতি একেবাৰে নকৰিব আৰু সঠিক চিকিৎসা লওক বুলি কৈছে এই সময়খিনিত পৰিশ্ৰম আৰু বিশেষকৈ আপোনালোকৰ হাৰ্ড ৱৰ্কিং যথেষ্ট বেছি হ'ব উৎকৃষ্ট ফলো পাব কোনো বন্ধুৰ সৈতে উপহাৰ আদান প্ৰদানো হ'ব সন্তানৰ সৈতে বিশেষকৈ আপোনালোকৰ কামত সহযোগ কৰিলে সিহঁতো সুখী হ'ব আপুনি সুখী হ'ব কোনো বিশেষ কামো সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে কোনো পুৰণি নেতিবাচক কথা বৰ্তমানত প্ৰভাৱ পেলাবলৈ নিদিব মনোবল কমি যাব পাৰে অযথা খৰচত নিয়ন্ত্ৰণ বজাই ৰাখক সঞ্চয়টো মন দিয়ক ভৱিষ্যতৰ পৰিকল্পনা বনোৱাৰ লগতে কাৰ্যকৰী কৰাটো প্ৰয়োজন আছে ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত কোনো অধীনস্থ কৰ্মচাৰীৰ বাবে অসুবিধা পাব পাৰে গতিকে সকলোৰে কামৰ ওপৰত তীক্ষ্ণ দৃষ্টিৰ নজৰ ৰখাটো অতিকৈ আৱশ্যক অফিচত বৰ্তমান সময়ত কোনো ধৰণৰ ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখক স্বামী স্ত্ৰীৰ মাজত সঠিক সমন্বয় থাকিব ঘৰখনৰ পৰিৱেশটো ভালেই হৈ থাকিব কিন্তু বৰ্তমান সময়ত মূৰৰ বিষ মাইগ্ৰেনৰ সমস্যাত আমনি কৰিব পাৰে কিছু লোকৰ অসুবিধা পাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজি জ্যেষ্ঠ লোকৰ জৰিয়তে কোনো সমস্যা সমাধান পোৱাত চিন্তাৰ দূৰ হ'ব আৰু আপুনি নিজৰ ভিতৰত ভাল আত্মবিশ্বাস আৰু আত্মবল অনুভৱ কৰিব মিডিয়া আৰু অনলাইন কামত সময় নষ্ট নকটাব সময় আপোনালোকে ভাল তথ্য কামত আপোনালোকে কটাওক যিখিনি কামৰ পৰা আপোনালোকে দুটা কথা জানিব পাৰে শিকিব পাৰে তেনে কামত আপোনালোকে জড়িত হওক কিছু আৰ্থিক বিষয় বিশেষকৈ কিছু লোকৰ মূৰৰ কামৰণি কাৰণ হ'ব পাৰে গতিকে পৰিয়ালৰ সৈতে পৰামৰ্শ নিশ্চয় কৰাৰ লগতে কিছু লোকে আপোনালোকৰ আৱেগ আৰু উদাৰতাৰ সুবিধা ল'ব পাৰে যিকোনো ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব বিশেষকৈ আজি চাকৰিত নিজৰ টাৰ্গেট পূৰণ কৰাৰ বাবে পদোন্নতিৰ যুগ আছে ঘৰ পৰিয়ালত সুখত আৰু শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ আপোনালোকে কৰাবলৈ চেষ্টা কৰিব বা ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি কৰিবলৈ আপোনালোকে প্ৰয়াস কৰিব চেষ্টা কৰিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে আপোনালোকে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ধন্যবাদ